মুহূৰ্তৰ এটা খবৰ আজব খবৰ বুলি ক'ব লাগিব চাৰিচকীয়া বাহনত বহিও এইগৰাকী লোকে হেলমেট পিন্ধি আহিছে কিয় জানেনে কাৰণ এইগৰাকী লোকলৈ ই চালান কাটা হৈছিল আৰু 1000 টকা জৰিমনা ভৰিছে তেওঁ কিয় তেওঁ চাৰিচকীয়া বাহনত হেলমেট পিন্ধা নাছিল বুলি মেছেজত লিখিছে উল্লেখ কৰিছে আৰু পৰিবহণ বিভাগৰ এই আজব কাণ্ডক লৈ তেওঁ এতিয়া এক প্ৰকাৰ প্ৰতিবাদ কৰিছে ইয়াৰ পাছত তেওঁ হেলমেট পিন্ধি গাড়ী চলাই ঘূৰি ফুৰিছে হেলমেট পিন্ধি তেওঁ গাড়ী চলাই ঘূৰি ফুৰিছে আৰু সংবাদ মাধ্যমৰ সন্মুখত ক্ষোভ প্ৰকাশ কৰিছে তেওঁ ই চালানৰ সেই মেছেজটো দেখুৱাইছে যে চাওক এনে ধৰণে মোলৈ মেছেজ আহিছে আৰু ই চালান কাটিছে 1000 টকা জৰিমনা ভৰিছে মোক দুচকীয়া বাহনত হেলমেট নিপিন্ধাৰ বাবে জৰিমনা ভৰাটো বেলেগ কথা কিন্তু চাৰিচকীয়া বাহনতো হেলমেট এয়া কেনেকুৱা কথা চাৰিচকীয়া বাহনৰ চালকলৈ হেলমেট নিপিন্ধাৰ বাবে জৰিমনা ভৰা এটা মেছেজ আহিল আৰু ইয়াৰ পাছত তেওঁ প্ৰতিবাদ কৰি হেলমেট পিন্ধি গাড়ী চলাই ঘূৰি ফুৰিছে 1000 টকা জৰিমনা বিহিলে এগৰাকী চালকক আৰু ইয়াৰ পাছত তেওঁ এতিয়া প্ৰতিবাদ কৰিছে অনবৰতে হেলমেট পিন্ধি তেওঁ এতিয়া চাৰিচকীয়া বাহনলৈ ঘূৰি ফুৰিছে নয়নমণি ফুকন নামৰ এজন যুৱকলৈ ই চালান কাটিছিল আৰু পৰিবহণ বিভাগে ই চালান কাটি 1000 টকা তেওঁৰ পৰা কাটিছে ই চালান দেখি হতভম্ব হৈ পৰিছে বাহনৰ গৰাকী আৰু ইয়াৰ পাছতে তেওঁ সকলো কথা সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰিছে A04M 6524 নম্বৰৰ বাহনৰ গৰাকীজনলৈ আহিছিল ই চালান আৰু 1000 টকা তেওঁক জৰিমনা বিহিছে শিৱসাগৰ যানবাহন আৰক্ষীয়ে এই কাণ্ড কৰিছে আৰু এই কাণ্ডক লৈ অস্বস্তিত পৰিছে এতিয়া একাংশ লোক শিৱসাগৰ যানবাহন আৰক্ষী আচলতে কি কৰিছে আজব কাণ্ড কৰিছে অৱশেষত চাৰিচকীয়া বাহন চলাওতেও অনবৰতে হেলমেট পিন্ধি ঘূৰি ফুৰিবলগীয়া হৈছে যুৱকজনে চাওক এনেধৰণে চাৰিচকীয়া বাহন চলাওতে হেলমেট পিন্ধি আছে চাৰিচকীয়া বাহনৰ ক্ষেত্ৰত সিট বেল্ট দুচকীয়া বাহনৰ ক্ষেত্ৰত হেলমেট এয়াহে আছিল জৰিমনা কিন্তু চাৰিচকীয়া বাহনত হেলমেটৰ কথা উল্লেখ কৰি তেওঁলোকে যেতিয়া ই চালান কাটিলে ইয়াৰ পাছত তেওঁ হতভম্ব হৈ পৰিছে শিৱসাগৰ যানবাহন আৰক্ষীয়ে এই কাণ্ড কৰিছে আৰু এই কাণ্ডক লৈ এতিয়া অস্বস্তিত পৰিছে শিৱসাগৰৰ বাসিন্দা শিৱসাগৰ একাংশ বাসিন্দাই উল্লেখ কৰিছে যে আৰক্ষীৰ বৰ্বৰতা বৃদ্ধি পাইছে বিশেষকৈ পৰিবহণ বিভাগৰ বৰ্বৰতা বৃদ্ধি পাইছে পৰিবহণ বিভাগে যধে-মধে ই চালান কাটিবলৈ আৰম্ভ কৰিছে চাৰিচকীয়া বাহনত হেলমেট নিপিন্ধিলে কেনেধৰণে আচলতে জৰিমনা ভৰিব লগা হ'ব পাৰে তাক লৈ এতিয়া বহু প্ৰশ্ন তেওঁলোকে কৰিছে আৰু উপায় নাপায় তেওঁ এতিয়া হেলমেট পিন্ধিহে চলাই গৈছে কাৰণ অনবৰতে তেওঁ 1000 টকা দি থাকিব নোৱাৰে আৰক্ষীক আৰু সেইবাবে তেওঁ হেলমেটটো পিন্ধি গাড়ী চলাই ঘূৰি ফুৰিছে চাৰিচকীয়া বাহনত হেলমেট পিন্ধি গাড়ী চলোৱা এগৰাকী যুৱক চাওক তেওঁলৈ ই চালান কাটিছিল আৰু চাৰিচকীয়া বাহনত ই চালান দেখি তেওঁ হতভম্ব হৈ পৰিছিল সন্ধিয়া সময়ত মোলৈ এখন ই চালান আহিলে যে মোক চলাইটো গাড়ীটো মানে ব্যৱসায়ী তেওঁ চাকৰি সূত্ৰে থাকে বাহিৰত গতিকে তেওঁৰ বাহনখন মোৰ ওচৰত থাকে মোৰ গেৰেজতে থাকে আছে থকা সময়তে আহিলে আবেলি সময়ত যে চন্তকত হেলমেট নিপিন্ধাৰ বাবে 1000 টকা ফাইন কৰিছে এইটো এটা আচৰিত নাভুক নাচত কথা হেলমেট নিপিন্ধাৰ বাবে ফাইন কাটিছে 1000 টকা আৰু চালানখনত কোনো ধৰণৰ ফটো দিবলৈ তেওঁলোক সামৰ্থ্য নহ'ল যিজন আৰক্ষী বিষয়াই চালানখন কাটিলে যিহেতু এখন ফটো মাৰি দিয়াটো নিয়ম হয় যেহেতু সেইটোৱে প্ৰমাণ কৰে যে মোৰ গাড়ীখনে তাত তেওঁ ডিটেক্ট কৰিছিলে নম্বৰ সকলো ঠিকে আছে নাম চাম ঠিকে আছে খালি দেখাইছে যে হেলমেট নিপিন্ধাৰ বাবে আৰোহীজন আৰু পাছৰ চিটত বহাজনে হেলমেট পৰিধান নকৰাৰ বাবে 1000 টকা ফাইন গৈছে মই বিষয়টো গুৰুত্ব সহকাৰে লৈ গুৰুত্ব বুজি তাৎক্ষণিকভাৱে নাজিৰা মহকুমা আৰক্ষী বিষয়াক অৱগত কৰিছিলোঁ মহকুমা আৰক্ষী বিষয়াই মোক আশ্বাস দিছে যে তেওঁতো চালানটো ভুলত হয়তো হ'ব পাৰে কেঞ্চেল হ'ব কিন্তু এনে ভুল জনসাধাৰণৰ আন জনতাৰ ক্ষেত্ৰত যাতে নহয় সেইটো উদ্দেশ্য কৰি মই কেইবাবাৰো শুনিব পাইছোঁ কোনোবা বাইকত আহে চিট বেল্ট নাই মৰা তেনেকুৱা ফাইন আহে তো আৰক্ষীয়ে কিয় ভুল কৰিব তেনে ভুল গতিকে মই আজি মহকুমা আৰক্ষী বিষয়াক এখন লিখিতভাৱে অভিযোগ দিছোঁ উক্ত আৰক্ষী বিষয়াজনৰ বিৰুদ্ধেও মই মেনশ্যন কৰিছোঁ যাতে তেনে ভুল আনৰ ক্ষেত্ৰত নহয় যাতে চিট বেল্ট ক'ত ব্যৱহাৰ হয় হেলমেট ক'ত ব্যৱহাৰ হয় তেওঁলোকে প্ৰথম সেই ব্যৱস্থাটো নিজে শিকি লওক আৰু বহু আৰক্ষী বিষয়াই দেখোঁ আজিকালি ফটো মাৰত ব্যস্ত থাকে কিন্তু ইউনিফৰ্মত থকা টাইমত নিজৰ টুপিটোও নিপিন্ধে সেইটো তেনেকুৱা নিয়ম হয় যে সম্পূৰ্ণ পোছাকযোৰ পৰিধান কৰিব লাগে সেইটো তেওঁলোকে নিজেও নিয়ম নেমানে আৰু আনক ভুল তথ্যৰে এনেকুৱা ফাইন কাটি আছে গতিকে এনেকুৱা ফাইন যাতে নহয় মই বিষয়টো মহকুমা আৰক্ষী বিষয়াই দৃষ্টিগোচৰ কৰিলোঁ মই চাওঁ মহকুমা আৰক্ষী বিষয়াই বিষয়টো কেনেধৰণে লয় তেওঁ আজিতো পজিটিভলি লৈছে ফাইনটো কেঞ্চেল হ'ব কৈছে কিন্তু মোৰ ক্ষেত্ৰত এইটো হয় যাতে আনৰ ক্ষেত্ৰত নহয় মই সেইটো কথাও মেনশ্যন কৰিছোঁ গতিকে চাওঁ অনাগত দিনত কি হয় নাজি যোৱাকালি সন্ধিয়া সময়ত মোলৈ এখন ই চালান আহিলে যে মোক চলাইটো গাড়ীটো মানে ব্যৱসায়ী তেওঁ চাকৰি সূত্ৰে থাকে বাহিৰত গতিকে তেওঁৰ বাহনখন মোৰ ওচৰত থাকে মোৰ গেৰেজতে থাকে আছে থকা সময়তে আহিলে আবেলি সময়ত যে চন্তকত হেলমেট নিপিন্ধাৰ বাবে 1000 টকা ফাইন কৰিছে এইটো এটা আচৰিত নাভুক নাচত কথা হেলমেট নিপিন্ধাৰ বাবে ফাইন কাটিছে 1000 টকা আৰু চালানখনত কোনো ধৰণৰ ফটো দিবলৈ তেওঁলোক সামৰ্থ্য নহ'ল
যিজন আৰক্ষী বিষয়াই চালানখন কাটিলে, যিহেতু এটা এখন ফটো মাৰি দিয়াটো নিয়ম হয়, যিহেতু সেইটোৱে প্ৰমাণ কৰে যে মোৰ গাড়ীখনে তাত তেওঁ ডিটেক্ট কৰিছিলে। নম্বৰ চম্বৰ সকলো ঠিকে আছে, নাম চাম ঠিকে আছে, খালি দেখাইছে যে হেলমেট নিপিন্ধাৰ বাবে আৰোহীজন আৰু পাছৰ চিটত বহাজনে হেলমেট পৰিধান নকৰাৰ বাবে 1000 টকা ফাইন লৈছে। মই বিষয়টো গুৰুত্ব সহকাৰে লৈ গুৰুত্ব বুজি তাৎক্ষণিকভাৱে নাজিৰা মহকুমা আৰক্ষী বিষয়াক অৱগত কৰিছিলোঁ। মহকুমা আৰক্ষী বিষয়াই মোক আশ্বাস দিছে যে তেওঁতো চালানটো ভুলত হয়তো হ'ব পাৰে, কেঞ্চেল হ'ব, কিন্তু এনে ভুল জনসাধাৰণৰ আন জনতাৰ ক্ষেত্ৰত যাতে নহয় সেইটো উদ্দেশ্য কৰি মই কেইবাবাৰো শুনিব পাইছোঁ কোনোবা বাইকত আহে, চিট বেল্ট নাই মৰা, তেনেকুৱা ফাইন আহে। তো আৰক্ষীয়ে কিয় ভুল কৰিব তেনে ভুল? গতিকে মই আজি মহকুমা আৰক্ষী বিষয়াক এখন লিখিতভাৱে অভিযোগ দিছোঁ। উক্ত আৰক্ষী বিষয়াজনৰ বিৰুদ্ধেও মই মেনশ্যন কৰিছোঁ যাতে তেনে ভুল আনৰ ক্ষেত্ৰত নহয়, যাতে চিট বেল্ট ক'ত ব্যৱহাৰ হয়, হেলমেট ক'ত ব্যৱহাৰ হয়, তেওঁলোকে প্ৰথম সেই ব্যৱস্থাটো নিজে শিকি লওক। আৰু বহু আৰক্ষী বিষয়াই দেখোঁ আজিকালি ফটো মৰাত ব্যস্ত থাকে, কিন্তু ইউনিফৰ্মত থকা টাইমত নিজৰ টুপিটোও নিপিন্ধে। সেইটো তেনেকুৱা নিয়ম হয় যে সম্পূৰ্ণ পোছাকযোৰ পৰিধান কৰিব লাগে, সেইটো তেওঁলোকে নিজেও নিয়ম নেমানে আৰু আনক ভুল তথ্যৰে এনেকুৱা ফাইন কাটি আছে। গতিকে এনেকুৱা ফাইন যাতে নহয়, মই বিষয়টো মহকুমা আৰক্ষী বিষয়াৰ দৃষ্টিগোচৰ কৰিলোঁ। মই চাওঁ মহকুমা আৰক্ষী বিষয়াই বিষয়টো কেনেধৰণে লয়। তেওঁ আজিতো পজিটিভলি লৈছে, ফাইনটো কেঞ্চেল হ'ব কৈছে মোৰ, কিন্তু মোৰ ক্ষেত্ৰত এইটো হয় যাতে আনৰ ক্ষেত্ৰত নহয়, মই সেইটো কথাও